নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ যে আজি আমি ত্ৰিকোণমিতি যিটো চেপ্টাৰ আছে তাৰ আমি 8.3 এক্সাৰসাইজটো আলোচনা কৰিম ঠিক আছে তো ইয়াতে কিন্তু তোমালোকক কি লাগিব পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত লাগিব ঠিক আছে তো পূৰক কোণ মানে তোমালোকে নিশ্চয় গম পোৱা যে পূৰক কোণ মানে কি যে যদি দুটা কোণ A আৰু B আমি পূৰক কোণ বুলি কম যদি সিহঁতৰ যোগফলটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় ঠিক আছে তাৰ মানে দুটা কোণৰ যোগফলটো যদি 90 ডিগ্ৰী হয় তাহাতক আমি কি বুলি কও পূৰক কোণ বুলি কও ঠিক আছে তো ইয়াতে সাপোজ তোমালোকে এটা সমকোণী ত্ৰিভুজ ললা ঠিক আছে তো মই সমকোণী ত্ৰিভুজটো কি বুলি কলো ABC বুলি কলো তো মই C কোণটো কিমান ডিগ্ৰী লৈছো 90 ডিগ্ৰী লৈছো ঠিক আছে তো তোমালোকে আটাই গম পোৱা যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে তো যদি C টো অকলে 90 ডিগ্ৰী হয় তেতিয়া A আৰু B কোণটোৰ যোগফল কিমান হ'ব A আৰু B কোণটোৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ঠিক আছে তাৰ মানে আমি গম পালো A কোণটো আৰু B কোণটো কি হ'ব পূৰক কোণ হ'ব ঠিক আছে তো এতিয়া তোমালোকে ইয়াৰ পৰা A মানে কি লিখিব পাৰা A মানে তোমালোকে 90 ডিগ্ৰী মাইনাস B লিখিব পাৰা ঠিক আছে বা আমি B মানে কি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস A লিখিব পাৰো A টো হিপালে নিলে 90 ডিগ্ৰী মাইনাস A হ'ব আকৌ B টো মানে B টো হিপালে নিলে 90 ডিগ্ৰী মাইনাস B হ'ব ঠিক আছে তাৰ মানে এতিয়া চোৱা যে তোমালোকে এটো কোণ A তো এই কোণটো আমি 90 B কোণ মানে আমি কি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস A লিখি দিব পাৰো ঠিক আছে তো A টো ম থাকিলে আৰু B মানে আমি কি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস A লিখিব পাৰো ঠিক আছে তো এতিয়া নিশ্চয় বুজি পাইছা তোমালোকে তো এতিয়া তোমালোকে এই ত্ৰিভুজটোৰ পৰা কেইটামান অনুপাত লৈছো আছো যে আমি চাবা যে sin A ললো তো sin A মানে কি sin A মানে আছিল লম্ব বাই অতিভুজ তো A কোণ যদি লোৱা A কোণ ললে মই আগতে কৈছো যেটো কোণ লবা তাই বিপৰীত ফালে অতিভুজ মানে লম্বডাল থাকে তাৰ মানে sin A মানে BC আৰু সমকোণৰ বিপৰীত ফালে অতিভুজডাল থাকে মানে AB ডাল অতিভুজ হ'ব ঠিক আছে তাৰ মানে এটো sin A মানে আমাৰ কি হ'ল BC বাই AB হ'ল ঠিক আছে আকৌ তোমালোকে চোৱাছো cos B মানে এই এংগলটো লোৱা এই এংগলটো চাবাছো cos B cos মানে কি আছিল ভূমি বাই অতিভুজ আছিল তো B কোণটো যদি আমি লও B কোণটো ভূমি কোণডাল হ'ব BC ডাল হ'ব আৰু BC ডাল হ'ব আৰু A অতিভুজ কোণডাল হ'ব AB ডাল হ'ব ঠিক আছে তো আমি কি পালো এই কোণটো আমি sin লতে পালো লম্ব বাই অতিভুজ আৰু B এই কোণটো cos লোৱাতে আমি পালো BC বাই AB পালো ঠিক আছে তো এতিয়া তোমালোকে চাই লোৱা আমি ইয়াৰ পৰা আমি কি পাইছো B কোণ মানে কি পাইছো 90 ডিগ্ৰী মাইনাস A পাইছো ঠিক আছে গতিকে তোমালোকে চাই লোৱা যে ইয়াত আমি কি পাইছো B মানে কি পাইছো 90 ডিগ্ৰী মাইনাস A পাইছো ঠিক আছে তো মই যদি এতিয়া এটা কাম কৰো cos B মানে যদি মই 90 ডিগ্ৰী মাইনাস A বহাই দিও ঠিক আছে তো এইখিনি আমাৰ কি হ'ব BC বাই এটো অলপ তলত লিখি দিছো চাবা যে cos B মানে মই কি লিখি দিছো 90 ডিগ্ৰী মাইনাস A লিখিব পাৰো ঠিক আছে তো আমি BC বাই AB মানে আকৌ কি পাইছো sin A পাইছো ঠিক আছে তাৰ মানে তোমালোকে কি গম পালা যে cos 90 ডিগ্ৰী মাইনাস A মানে কি sin A তো এনাকে আমি ছয়টা সূত্র লিখিব পাৰো ঠিক আছে তো তোমালোকে মনত ৰাখিবা যে sin 90 ডিগ্ৰী মাইনাস A মানে আকৌ কি হয় cos A হয় ঠিক আছে cos 90 ডিগ্ৰী মাইনাস A মানে sin A sin 90 ডিগ্ৰী মাইনাস A মানে cos A একেদৰে tan 90 ডিগ্ৰী মাইনাস A মানে কি হয় cot A হ'ব আৰু cot 90 ডিগ্ৰী মাইনাস A মানে আমাৰ কি হ'ব tan A হ'ব ঠিক আছে তো হেনাবে আমাৰ sec 90 ডিগ্ৰী মাইনাস A মানে cosec A cosec 90 ডিগ্ৰী মাইনাস A মানে sec চাই লবা যে sec 90 ডিগ্ৰী মাইনাস A মানে কি হ'ব cosec A হ'ব আৰু cosec 90 ডিগ্ৰী মাইনাস A মানে আমাৰ sec A হ'ব ঠিক আছে তো আমাৰ এই ছয়টা আমি সূত্র পাম ঠিক আছে তো এইটা আছে পূৰক কোণৰ ত্ৰিকোণমিতিক সূত্র ঠিক আছে তো এতিয়া আমি মানে ছয়টা আমি নতুন সূত্র আমি নতুন কথা গম পালো কি গম পালো যে sin 90 ডিগ্ৰী মাইনাস A মানে cos A হ'ব cos 90 ডিগ্ৰী মাইনাস A মানে sin A হ'ব
তো এনেকৈ আমি গম পালোঁ ঠিক আছে তো এতিয়া আমি এক্সাৰচাইজ 8.3 একদম সহজ কিন্তু এইটো চেপ্টাৰ একদম সহজ চেপ্টাৰ তো তোমালোকে এইটো চাই লোৱা ঠিক আছে মই দুটামান অংক কৰি দিছোঁ ইয়াৰে কিন্তু কেইটামান অংক বিৰাট ইম্পৰ্টেণ্ট আছে ইয়াৰে ঠিক আছে তো এইটো চাবা তো এইটো মান নিৰ্ণয় প্ৰথমটো কি আছে একক মানটো কি আছে মান নিৰ্ণয় আছে যে চাবা sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী ঠিক আছে তো এতিয়া চাবা যে ইয়াতে তোমালোকে এটা কথা গম পাবা যে এই দুয়োটা কোণে মানে 18 ডিগ্ৰী আৰু 72 ডিগ্ৰী দুয়োটাই সূক্ষ্ম কোণ ঠিক আছে তো আমি যিকোনো এটা মানে এটা মিলাই দিব তোমালোকক তো ধৰা মই এইটো sin 18 ডিগ্ৰীটো ঠিকে ৰাখিলো ঠিক আছে আকৌ মই ইয়াতে তলত চাই লোৱা cos 72 মানে মই কি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস 18 ডিগ্ৰী তোমালোকে চাই লোৱা 90 মাইনাস 18 কিমান হ'ব 10 বাদ গলি 2 18 গলে 7 তাৰ মানে 72 মানে 90 মাইনাস 18 ডিগ্ৰী ঠিক আছে তো এতিয়া আমাৰ এইটো সূত্ৰত পৰি গল sin 18 ডিগ্ৰী তো এইটো cos 90 মাইনাস a cos 90 মাইনাস a মানে কি আছিল sin a আছিল তো চাই লোৱা cos 90 মাইনাস a তো হেতু মানে কি sin a ইয়াতে a মানে হ'ব কি 18 ডিগ্ৰী ঠিক আছে তো আমাৰ এই দুটা কাট যাব কাট গলে आंसर কি হ'ব 1 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে চাবা যে তোমালোকে এতিয়া এনেকৈ বাকি কেইটা কৰি চাবা তো মই এটা আব কৰি দিছো 3 নম্বৰটো মই কৰি দিছো চাই লোৱা 3 টো কৰি দিছো যে কি দিয়া আছে cos 48 ডিগ্ৰী মাইনাস sin 42 ডিগ্ৰী তো ইয়াতে তোমালোকে চাই লোৱা 48 টো সূক্ষ্ম কোণ 42 টো সূক্ষ্ম কোণ তো যিকোনো এটা তোমালোকে কনস্ট্যান্ট ৰাখি দিয়া cos 48 ডিগ্ৰী এটো মই ৰাখি দিলো মাইনাস sin 42 মানে আমি কি লিখিম 90 ডিগ্ৰী মাইনাস 48 ডিগ্ৰী তোমালোকে 90 ৰ পৰা 48 বিয়োগ কৰিলে 42 পাবা মানে আমি 42 হলনি 90 মাইনাস 48 লিখি দিলো ঠিক আছে 90 পৰা 48 গলে 42 হ'ব ঠিক আছে তো এটো cos 48 ডিগ্ৰী হল এটো আকৌ সূত্ৰত পৰি গল কোনটো সূত্ৰত sin 90 মাইনাস a মানে cos a a মানে ইয়াতে কি 48 ডিগ্ৰী তো এই দুটা আমাৰ প্লাস আছে এটো মাইনাস আছে দিস ইজ ইকুয়াল কি হ'ব 0 হ'ব ঠিক আছে তো এনাকে নিশ্চয় তোমালোকে কৰিব পাৰিবা ঠিক আছে তো এটা মই এটা ইম্পৰ্টেন্ট অংক এটা কৰি দিছো তো এতিয়া চাই লবা এটা ইম্পৰ্টেন্ট অংক কৰি দিছো 6 নম্বৰটো এটো কিন্তু বহুত বাৰ পৰীক্ষাত আহিছে ঠিক আছে ইম্পৰ্টেন্ট অংক তো কি দিয়া আছে চাবা যে ABC কোণ কেইটা ABC ত্ৰিভুজৰ অন্তঃকোণ তো তোমালোকে এটা ত্ৰিভুজ লোৱা যে এই ত্ৰিভুজটো কি দিয়া আছে ABC তিনিটা অন্তঃকোণ দিয়া আছে ঠিক আছে তো ইয়াত এতিয়া তোমালোকক দেখুৱাব দিছে কি দেখুৱাব দিছে sin b + c/2 মানে কিমান দেখুৱাব দিছে cos a/2 বুলি দেখুৱাব দিছে ঠিক আছে তো এটো আমাক প্ৰমাণ কৰিব দিছে এটো কিন্তু বহুতবাৰ এক্সামত আহিছে ঠিক আছে তো তোমালোকক দিয়া আছে লিখি লবা যে দিয়া আছে ABC ত্ৰিভুজ ABC অন্তঃকোণ ঠিক আছে অন্তঃকোণ গতিকে আমি সকলোৱে জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী যেহেতু এই তিনিটা ত্ৰিভুজৰ অন্তঃকোণ গতিকে আমি কি পাম গতিকে a যোগ b যোগ c সমান 180 ডিগ্ৰী ঠিক আছে তো তোমালোকে এটা কাম কৰিবা যে তোমালোকক দেখুৱাব দিছে কি দেখুৱাব দিছে sin b + c/2 সমান cos a/2 ঠিক আছে তোমালোকক এটো দেখুৱাব দিছে তো তোমালোকে এটা কাম কৰিবা যে তোমালোকক যেহেতু b + c কথা কৈছে ইফালে মানে লেফট সাইডত b + c আছে তো তোমালোকে b + c টো ইফালে ৰাখি দিবা ঠিক আছে আকৌ এতিয়া 180 ডিগ্ৰী তো থাকিল ইয়াতে এটো যোগ আছে ইফালে লৈ যাবা সমান চিহ্ন তো এটো কি হ'ব বিয়োগ হ'ব ঠিক আছে তো আমি আধা মানে অলপ আমাৰ মানে অংকটো মানে আহি গল ফৰ্মত আহি গল ঠিক আছে তো তোমালোকে এতিয়া কাম কৰিবা চাইছে কৰিবা ইয়াতে b + c/2 আছে মানে আমি 2 দি দুই পিনে হৰণ কৰি দিম ঠিক আছে যেহেতু b + c/2 আছে তো মই ইফালে b + c/2 লিখি দিম কি ইফালে মই তাৰমানে ইফালে মই বাহুফালখিনিক মই 2 ৰে হৰণ কৰিলো ঠিক আছে তো তোমালোকে সোঁফালখিনিক 2 ৰে হৰণ কৰিবা ঠিক আছে মানে 180 ডিগ্ৰী মাইনাস
a/2 ঠিক আছে তো এতিয়া তোমালোকে এটো b + c/2 টো থাকি ইয়াতে থাকিল আৰু ইফালে 2 দি দুটাকে হৰণ 2 দি 180 ডিগ্ৰী হৰণ কৰিলে কি পাবা 90 ডিগ্ৰী পাবা ঠিক আছে আৰু 2 দি a হৰণ কৰিলে আমি a/2 পাম এটো সূত্ৰ নিশ্চয় মনত আছে তোমালোকৰ a - b/c তাৰ মানে কি a/c - b/c ঠিক আছে তো a - b/c মানে a/c - b/c ঠিক আছে তো আমাৰ অলৰেডি কিছু আহি গল এতিয়া তোমালোকে চাই লোৱা যে ইয়াত ইফালে মই কি লোৱা আছে সাইন লোৱা আছে তো আমি ইয়াতে সাইন লম ঠিক আছে তো আমি দুয়োপিনে আমি কি লম আমি দুয়োপিনে সাইন লৈ দিম ঠিক আছে তো আমি লিখিম সাইন b + c/2 আৰু ইফালে তোমালোকে ইফালে সাইন ললা ইফালে সাইনটো লবা লব ঠিক আছে তো আমি এটো হ'ব সাইন এটো সাইন লোৱা সাইন 90 ডিগ্ৰী মাইনাস a/2 ঠিক আছে এটো আমাৰ সাইন ললো দিলে তো সাইন b + c/2 ইফালে সাইন 90 ডিগ্ৰী মাইনাস a/2 তো এটো চাবা যে সাইন b + c/2 টো ইফালে থাকি গল আৰু ইফালে চাবা sin 90 এটো কেনে এটা সূত্ৰত পৰি গল sin 90 মাইনাস a এনেকুৱা সূত্ৰত পৰি গল sin 90 ডিগ্ৰী মাইনাস a তো sin a মানে ইয়াতে a/2 আছে তো sin 90 ডিগ্ৰী মাইনাস a মানে কি আছিল cos a আছিল a জায়গাত কি আছে a/2 আছে আৰু এটো আমাৰ কি কৰা হ'ল প্ৰমাণ কৰা হ'ল এটো আমাৰ প্ৰমাণ কৰিব দিছে তো আশা কৰিছো তোমালোকে সকলোৱে বুজি পাইছা তো যদি তোমালোকে ভিডিওটো উপকৃত হোৱা বুলি ভাবিছা মোৰ চেনেলটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে ধন্যবাদ